আগন্তুক বিশ্বকৰ্মা পূজাৰ শুভকামনা প্ৰত্যেকজন দৰ্শকলৈ আগবঢ়ালোঁ আৰু বিশ্বকৰ্মা একচুৱেলি কি হয় আমাৰ বেসিক্যালি অসমত কৰা হয় কলিকতাত কৰা হয় আৰু এনেকে ধৰক কিছুমান এৰিয়াত বিশ্বকৰ্মা পূজা কৰা হয় কিন্তু সকলোবোৰে ক্যালেন্ডাৰৰ ক্ষেত্ৰত আমি সদায় তিথিমতে পূজাবোৰ কৰা দেখা যায় যেনেকৈ দুৰ্গা পূজা আগুৱাই বা পিছুৱাই বিভিন্ন ধৰণৰ তিথিসমূহত থকা গণেশ পূজা আগুৱাই পিছুৱাই কিন্তু বিশ্বকৰ্মা পূজা এটা ডেটতে হয় 17 সেপ্টেম্বৰ কিয় বিশ্বকৰ্মা পূজা একচুৱেলি তিথিমতে নহয় মাহমতে হয় আৰু ভাদ মাহৰ শেষৰ তাৰিখটোত বিশ্বকৰ্মা পূজা হয় আৰু ভাদৰ মাহৰ শেষৰ তাৰিখটোত প্ৰায় 17 তাৰিখে পৰে সেইকাৰণে 17 তাৰিখে বিশ্বকৰ্মা পূজা হয় আৰু কেতিয়াবা কাটছিত দেখা পোৱা যায় যে 16 তাৰিখে বিশ্বকৰ্মা পূজা পৰিছে কেতিয়াবা পৰে নাইবা 18 তাৰিখে বিশ্বকৰ্মা পূজা পৰিছে গতিকে যেহেতু মাহৰ শেষৰ দিনটোত ভাদ মাহৰ শেষৰ দিনটোত বিশ্বকৰ্মা পূজা হয় হেহে বিশ্বকৰ্মা পূজা প্ৰায় দেখা পোৱা যায় যে 17 তাৰিখে হয় মানে এটো ফিক্স সেইকাৰণে তাক বিশ্বকৰ্মা জয়ন্তী বুলি কোৱা হয় আৰু বিশ্বকৰ্মা দেৱতাক কোৱা হয় যে বিশ্বকৰ্মা দেৱতাই হ'ল ব্ৰহ্মাণ্ডৰ প্ৰথম ইঞ্জিনিয়াৰ আৰু স্থপতি বিদ্যাৰ লগত জড়িত আমি যিসকলে বাস্তু কনসালটেন্ট হিচাপে কাম কৰো তেওঁলোক হবে বা আমি বিশ্বকৰ্মা পূজা কৰাটো উচিত বা যিসকল লোকে কনষ্ট্ৰাকচনৰ লগত জড়িত যিসকলে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিসকলে ইলেক্ট্ৰনিক্স মাৰ্কেটৰ লগত জড়িত বা ইলেক্ট্ৰনিক যিকোনো যাৰ জড়িতে তেওঁলোকে ইনকাম সোৰ্স হয় তেনেকুৱাৰ লগত জড়িত বা ধৰক মেকানিকেলৰ লগত জড়িত অটোমোবাইল সেক্টৰৰ লগত জড়িত বিশেষকৈ কনষ্ট্ৰাকচন যি স্থপতি নিৰ্মাণ মানে কনষ্ট্ৰাকচন আৰু ঘৰ বনোৱা আদিৰ লগত বা ঘৰ বনোৱা মেটেৰিয়েলৰ পৰা আদি কৰি ঘৰটো বনাবলৈ সেই যে লেবাৰ সকলেও কষ্ট কৰে মজদুৰ সকলেও যে কষ্ট কৰে এই সকলো মানুহখিনিয়ে হোক আমি বিশ্বকৰ্মা পূজা কৰিব লাগে বুলি কোৱা হয় কিয়নো ইয়াৰ অধিপতি দেৱতা হ'ল বিশ্বকৰ্মা দেৱতাই পৃথিৱীখন খুব সুন্দৰকৈ মানে ব্ৰহ্মাণ্ড খুব সুন্দৰকৈ সজাই দিয়াত অৰিহণা আছিল আৰু কোৱা ৰাৱণৰ লংকা কেদিমান আগত মই ভিডিঅ দিছিলো ৰাৱণৰ লংকা হেয়াও বিশ্বকৰ্মা দেৱতাই বনাইছিলে আৰু বিভিন্ন মাইথলজিত যিবোৰ পাই যাওঁ আমি আধ্যাত্মিক যিবোৰ ষ্টৰী পঢ়িব পাওঁ বিভিন্ন ধৰণৰ যিবোৰ ৰথ ব্যৱহাৰ হয় ভগৱানসকলৰ যেনেকৈ উদাহৰণস্বৰূপে ৰাৱণৰ পুষ্পক বাহন আছিলে যিখন উৰিব পাৰিছিল সেইখনো কোৱা হয় যে বিশ্বকৰ্মা দেৱতাই বনাইছিল এতিয়া বিশ্বকৰ্মা পূজা আমি কেনেদৰে কৰিব পাৰো বিশ্বকৰ্মা পূজাটো ডাঙৰকে পূজা পতাই যায় মণ্ডপে বিভিন্ন ধৰণৰ ধৰক গাড়ী শ্বৰুমতে হওক ইলেক্ট্ৰনিক প্ৰডাক্টৰ শ্বৰুম হওক কনষ্ট্ৰাকচন অফিচত হওক গতিকে পূজা কৰা যায় আৰু ইয়াৰ উপৰিও কিছুমান ছপাশালতো কৰা যায় টিভি চেনেলবোৰতো কৰা হয় কিন্তু বিশ্বকৰ্মা পূজা একচুৱেলি কি হয় আমাৰ প্ৰত্যেকখন ঘৰতে বিশ্বকৰ্মাক এদিন হলেও আমি সেই বিশ্বকৰ্মা জয়ন্তীৰ দিনাখনে পূজা পাতল কৰা উচিত কিয়নো আমাৰ প্ৰত্যেকৰে ঘৰত বিশ্বকৰ্মা ৰিলেটেড সা সৰঞ্জাম প্ৰত্যেকৰে ঘৰে থাকে ঘৰত টিভি থাকে ৰেডিঅ' থাকে মোবাইলটো থাকে বা আমি হাতুৰি বটালিৰ পৰা যিমানখিনি সা সৰঞ্জাম ব্যৱহাৰ কৰোঁ সকলোখিনিতে বিশ্বকৰ্মা দেৱতাৰ আশীৰ্বাদ পুষ্ট বুলি কোৱা হয় গতিকে বিশ্বকৰ্মা পূজাৰ দিনাখন ৰাতিপুৱাই সেই সামগ্ৰীসমূহ ধৰক আমি ইউটেনচিলছ বা মেকানিকেল সামগ্ৰীসমূহ যাৰ ঘৰত আছে তেওঁলোকে ধুই পখালি বিশেষকৈ আমি সৰুৰ পৰা দেখি আহিছোঁ যে সেয়া ঘৰত ধৰক হাতুৰি আছে কটাৰী আছে কেঁচি আছে ৰেঞ্চ আছে সেইবোৰ আমি ধুই মেলি তাত ফুট দি পূজা কৰোঁ বিশ্বকৰ্মা পূজাৰ দিনাখন সেই সামগ্ৰীসমূহ পূজা কৰাটো উচিত নিজৰ গাড়ীখনো নিজৰ ঘৰতে ভালদৰে পূজা কৰাটো উচিত গাড়ী বিশেষকৈ ইঞ্জিনত স্বাস্তিক ৰঙা সিন্দুৰেৰে স্বাস্তিক বনোৱাটো উচিত ইঞ্জিনত আৰু মানে পিছফালেও আঁকি দিয়ে বহুত ক্ষেত্ৰত আৰু আগফালেও দিয়ে যাতে পিছফালৰ পৰা নজৰ নালাগে আৰু এনে কৰিলে কোৱা হয় যে আমাৰ বাহনখন বহুত ক্ষেত্ৰত ধৰক বিভিন্ন ধৰণৰ নেগেটিভিটিৰ পৰা আঁতৰি থাকিব বা এক্সিডেণ্ট বা তেনেকুৱা দুঃপ্ৰভাৱৰ পৰা আঁতৰি থাকিব আৰু বিশেষত বিশ্বকৰ্মা পূজাৰ দিনাখন আমি ভেজ খাব লাগে বুলি কোৱা হয় যিহেতু পূজা হয় ভেজ খাব লাগে বুলি কোৱা হয় আৰু যিকোনো ধৰণৰ নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰি থকাটো উচিত ইয়াৰ লগতে বিশ্বকৰ্মা পূজাৰ দিনাখন আমি যিসমূহ সামগ্ৰী পূজা কৰোঁ যেনেকৈ বিভিন্ন ধৰণৰ মেকানিকেল সামগ্ৰীৰ অজাৰ বা অস্ত্ৰপাতিসমূহ সা সৰঞ্জামসমূহ যিখিনি পূজা কৰোঁ সেই সামগ্ৰীখিনি সেইদিনাখন ব্যৱহাৰ কৰাটো উচিত নহয় তাৰ হেৰি হিচাপত এইটোও ক'ব পাৰি যে বিশ্বকৰ্মা পূজাৰ দিনাখন সেই তেনেকুৱা ধৰণৰ কামৰ পৰা বিৰতি লোৱা দেখা পোৱা যায় আৰু বিশেষকৈ এতিয়া আমিতো গাড়ীখনৰ পৰা বিৰতি ল'ব নোৱাৰো যে যেহেতু আমি গাড়ীখন ৰাতিপুৱা পূজা কৰি তাতে উঠি পেলাই ধৰক বিশ্বকৰ্মা পূজা বিভিন্ন থানত আমি দৰ্শন কৰিব যাব লাগিব মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত কথা থাকে পূজা পাতলৰ ক্ষেত্ৰত কথা থাকে গতিকে বিশ্বকৰ্মা পূজাৰ দিনা ট্ৰাই কৰিব যাতে আপুনি আপোনাৰ গাড়ীখন আনক কেতিয়াও ধাৰলৈ নিদিয়ে অগত্যা একদম যদি ইমাৰ্জেন্সি কেছ নহয়
তেতিয়ালৈকে আপুনি আপোনাৰ বাহনখন যাতে আনক ধাৰলৈ নিদিয়ে চলাবলৈ সেই কথাষাৰ মন কৰাটো উচিত গতিকে আপোনালোকৰ সকলোলৈ পুনৰাই বিশ্বকৰ্মা পূজাৰ শুভকামনা জ্ঞাপন কৰিলো আৰু সকলোৰে ঘৰে ঘৰে যিবোৰ সামগ্ৰী আছে প্ৰত্যেকৰে ঘৰতে আছে বিশ্বকৰ্মাৰ দেৱতাই আশীৰ্বাদ পুষ্ট সামগ্ৰী গতিকে সকলোৰে সেই সামগ্ৰীসমূহ দিনে দিনে বৃদ্ধি হওক লগতে সামগ্ৰীসমূহ ভালদৰে থাকক বেয়া নোহোৱাকৈ থাকক আৰু আপোনাক এই সামগ্ৰীসমূহৰ জৰিয়তে উন্নতি প্ৰদান কৰক ধন্যবাদ